হেল্ল', মই মাধুৰিমা গুৱাহাটীৰ পৰা। আজি ৰাতিপুৱা শোৱাৰ পৰা উঠিয়ে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। বুবুক মুখখন ধুৱাই পেলাই তাইক খাবলৈ দিলোঁ। মই উঠিলোঁ, কিন্তু বিচনা পৰা হোৱাই নাই। তাইক আগতীয়াকৈ দি লৈছোঁ খাবলৈ। আৰু এইফালে ৰাতিপুৱাতে কুকাৰত ভাত বহাই দিছোঁ আৰু দালি বনাইছোঁ। চাওকচোন, আজি দালিখিনি মই আগতীয়াকৈ ভাজি লৈছোঁ। এইফালে মাছ ভাজিছিলোঁ, যিহেতু ভাবিলোঁ দালিতে মাছ দি খাম। ভাত বনোৱা হ'ল। এয়া কেইটামান মোৰ কাৰণে ভাত বাঢ়ি লৈছোঁ আৰু এয়া বুবুৰ কাৰণে ভাত বাঢ়ি লৈছোঁ। আৰু এয়া মিনি আছে বাৰান্দাতে, আকৌ মিনিকোতো দিব লাগিব, সেইকাৰণে মিনিৰ কাৰণেও ভাত কেইটামান বাঢ়ি লৈছোঁ। এতিয়া কাঁইট নথকা মাছ, মানে আজি মচুৰ দালিত মাছ দিছোঁ। আৰু এয়া বুবুৰ কাৰণে দি দিওঁ, মানে আজি টেঙা দিছোঁ যিহেতু দালিত, সেইকাৰণে খাব পাৰিব। দুপিচ লৈছোঁহে, কিন্তু কাঁইটখিনি বাছোঁতেই যাবগৈ। দুপিচ মাছ লৈছোঁ ঠিকেই, কিন্তু মানে কাঁইট আছে ন, কাঁইটখিনি বাছি দিওঁতে মাছ অকণমান হ'ব। সেইকাৰণে এতিয়া তাই ভাতখিনি এনেকৈ মাছ দুপিচ দি পেলাই ঠাণ্ডা কৰি থৈ, আৰু এইফালে মিনিৰ কাৰণেও ভাত বাঢ়ি থৈছোঁ। তাইৰ ভাতকেইটাও ঠাণ্ডা হওক। বেচাৰী দুৱাৰ মুখতে শুই আছে। তাইকো এপিচ মাছ দিলোঁ, সৰু চাইয়ে দিছোঁ মাছ পিচ। যিহেতু মই মাছ খাম, তাত কাঁইট ওলাবই, কাঁইটখিনিও তাইক সানি দিম। আৰু বুবু ভাগৰ মাছখিনিও বাচিম যেতিয়া, ইয়াতো কাঁইট ওলাব, এইখিনিও মিনিক এনেকৈ ভাতৰ লগত সানি দিম। বুবুৰ ভাতখিনি ধুনীয়াকৈ একদম কাঁইট বাছি সানি লৈছোঁ। তাইক অকণমান দেৰিকৈ খুৱাই দিম। আৰু তাৰ আগতে এয়া চাওক, পুচুৰ ভাতো সানি লৈছোঁ। মই এতিয়া পুচুক দি আহিম বাহিৰত। মিনি, এয়া তোমাৰ ভাত, খাবা? আহা। অঁ। আৰু এয়া চাওক, আমাৰ বুবুক খুৱাবৰ কাৰণে গেছ টেবুলত উঠাই দিছোঁ। মানে তাইক আজিকালি অলপ দিন ধৰি এনেকৈ খুৱাব লাগে। তাইক আগতীয়াকৈ এতিয়া খুৱাই লওঁ। খাই লোৱা। মাছ দি পেলাই মুখখন ধুনু ধুনু কৰি থাকিব নালাগে। ধুনু ধুনু নিচিনাকৈ ভাতো খাই দিয়া। খোৱা। মাজে মাজে বদমাচি কৰে, মুখৰ পৰা উলিয়াই পেলাই দিয়ে। সেইকাৰণে ডিঙিটোত অকণমান এনেকৈ দিওঁ। এতিয়াতো তুমি ভাত খালা, খাইতো নামিব নাজানাই। হা, তুমি আমাৰ ধুনুমা না, নামিব নাজানা ব'লা। এতিয়া কোচত ল'ব লাগে। আমাৰ বুবু আকৌ নামিব নাজানে। এয়া দেখা পাইছে, এনেকৈ কোচত লৈ নমাই দিব লাগে না কলিজা। এতিয়া তুমি সেয়া, এতিয়া আমাৰ বুবু। আৰু তাইক ভাত খোৱা হোৱা মানে মোৰ বহুত ডাঙৰ কাম শেষ হোৱা। তাইক খোৱালোঁ বোৱালোঁ, এতিয়া মোৰ আৰু মোটামুটি সন্ধিয়ালৈকে কোনো টেনশ্যন নাই।